তাত দুটা পৰিয়ালক আমি ভূমি পট্টা দিছিলোঁ। ভূমি পট্টা দি তাৰ পৰৱৰ্তীতে সেইটো মিছন বসুন্ধৰা আৰম্ভ হৈছিল। মিছন বসুন্ধৰাৰ পাছত আকৌ মিছন বসুন্ধৰা 2। মিছন বসুন্ধৰাত আমি কি কৰিছিলোঁ, লেণ্ড ডকুমেণ্টবিলাক পিউৰিফিকেশ্যনৰ কাম হৈছিলে। বহুতৰ মানে নাম ভুল হৈ আছিলে, ডাক নম্বৰ ভুল হৈ আছিলে, বহুতৰ মোবাইল নম্বৰ নাই, এৰিয়া ভুল হৈ আছিলে, কোনোবা 3 বিঘা আছে দখলত কিন্তু এবিঘা পট্টাত আছে। এনেকুৱা ধৰণৰ প্ৰায় 9টামান ছাবজেক্ট আমি কাৰেক্ট কৰিবৰ কাৰণে অনলাইন যোগেৰে তেতিয়াই আমি প্ৰায় 5,82,000 মানুহক আমি সেই লেণ্ড পিউৰিফিকেশ্যনৰ কামত তেওঁলোকক সুবিধা কৰি দিয়া হ'ল। তেতিয়াই 5,82,000 মানুহ অসমৰ মানুহে সকাহ পালে। তাৰ দ্বিতীয় ফেজটোত আমি আহি গ'লোঁ লেণ্ড পট্টা দিয়া কামত। আমি মিছন বসুন্ধৰা 2ৰ যোগেদি চৰকাৰী মাটিত যিসকলে বসবাস কৰি আছে তেওঁলোকক পট্টা দিব লাগে। আমি 20 বছৰ একেৰাহে থাকিলে দিয়া হ'ব এনেকুৱা ধৰণৰ হ'ল। 2019 এখন লেণ্ড পলিচি হ'ল, আপোনালোকে জানে। সেই লেণ্ড পলিচি মতে অসম চৰকাৰ কেবিনেটত পাছ কৰি এছেম্বলিত পাছ কৰি সেই লেণ্ড পলিচি মতে আমি মাটি পট্টা মানুহক দিয়াৰ আৰম্ভ কৰিলোঁ। আৰু তাৰ পৰৱৰ্তী সময়ত বহুখিনি মানুহে মিছন বসুন্ধৰাটোত আমাৰ 1 বিঘা ঘৰ ভেটিৰ কাৰণে আৰু আমি 7 বিঘালৈকে আমাৰ খেতি মাটি তেওঁলোকক দিয়াৰ সিদ্ধান্ত হ'ল। আৰু তেতিয়াও বহুত মানুহে প্ৰায় 5 লাখৰ ওপৰৰ মানুহে সেইখিনি সুবিধা পালে। তাৰ থাৰ্ড পৰ্যায়ত আহিলে মিছন বসুন্ধৰা 3। এই বসুন্ধৰা 3 আৰম্ভ কৰিছিলোঁ আৰু তাৰ পৰৱৰ্তী সময়ত মাননীয় কেশৱ মন্ত্ৰী মহোদয় কেশৱ মহন্ত মহোদয় তেওঁ ৰেভিনিউ মিনিষ্টাৰ হ'ল আৰু তেওঁ ইমান সুন্দৰকৈ এতিয়া আজি এই পৰ্যায় পাইছেহি। এতিয়া হ'ল চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানবিলাক তেওঁলোকৰ দখলত আছে চৰকাৰী মাটি, কোনোবাই ডনেশ্যন দি থৈছে, কোনোবাৰ কিনি থৈছে, কিন্তু তেওঁলোকৰ ৰেকৰ্ডত মানে নাই। এতিয়া আজি সেই ৰেকৰ্ডত নোহোৱাৰ কাৰণে কি হয় আপোনালোকৰ, আজি চৰকাৰী ডনেশ্যন এটা পাবলৈ আজি তেওঁলোকৰ মাটি ডকুমেণ্ট নহ'লে চৰকাৰী সুবিধা লাভ কৰিব নোৱাৰে। 1 নম্বৰ কথা, আজি এটা বিল্ডিং কনষ্ট্ৰাকশ্যন হ'ব লাগে, কিন্তু তাত প্ৰথমেই চৰকাৰে কি বিচাৰিব, লেণ্ড ডকুমেণ্ট। লেণ্ড ডকুমেণ্ট দিয়াৰ লগে লগে আপোনালোকৰ তাত বিল্ডিং হৈ যাব। আৰু লেণ্ড ডকুমেণ্ট নহ'লে কি প্ৰব্লেম হয়, যদি চৰকাৰী মাটি কালি ৰেভিনিউ ডিপাৰ্টমেণ্টে ইনভেকশ্যন কৰি দিয়ে, সেই টকাটো সেই বিল্ডিংটোৱে টকাটো এনেই লছ হৈ যায়। গতিকে এতিয়া এইটোৱে আপোনালোকে আজি পট্টা পাব। আমাৰ গভৰ্ণমেণ্ট ইনষ্টিটিউশ্যন চৰকাৰী অনুষ্ঠান 104টা, ইয়াতে হাইস্কুল, এম ই স্কুল, এল পি স্কুল বা এনেকুৱা ধৰণৰ ব্লক অফিচ বা আমাৰ ব্লক এলিমেণ্টাৰী এডুকেশ্যন অফিচ যিবিলাক চৰকাৰী অনুষ্ঠান আছে আমাৰ সমষ্টিতে আজি 104টা অনুষ্ঠানে পট্টা পাব। গতিকে গোটেই পট্টা পোৱাৰ পাছত তেওঁলোকৰ